হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাম সৰু চিঙৰা, মিনি চাইজ চিঙৰা। চীজ দিম ইয়াতে। এয়া মই ময়দা লৈছোঁ 2 বাটি। ইয়াতে মই গৰম কৰা ৰিফাইন তেল দিম। নিমখ দিছোঁ আধা চামুচ। আপোনালোকে যি হিচাপে খায় ল'ব পাৰে। এইখিনি মই গৰম আছেতো চামুচেদি মই লাৰি দিছোঁ ধুনীয়াকৈ। চব মিক্স কৰি লৈ এতিয়া মই পানী দি অলপ আটাখিনি মাৰি ল'ম। অলপ নৰম আটা কৰিব লাগিব। আবেলিৰ নাস্তা হয়। এতিয়া মই 15 মিনিটৰ কাৰণে ঢাকি থ'ম। এতিয়া ময়দাখিনি নৰম হৈ থাকিব। ননষ্টিকৰ কেৰাহী এখন লৈছোঁ, তাতে মই তেল দিছোঁ সৰিয়হৰ। ইয়াত পিঁয়াজ মই 3টা কাটিছিলোঁ ডাঙৰ, আৰু 2টা জলকীয়া কাটি দিছোঁ। এইখিনি অলপ মই ভুনিম। এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম। 15 মিনিট হৈ গ'ল, মই ঢাকনি গুচাইছোঁ আৰু ময়দাখিনি ধুনীয়া নৰম হৈ আছে। মই পুৰিৰ দৰে বেলি লৈছোঁ। ইয়াৰে মই মাজেদি কাট কৰি ল'ম। চীজ লৈছোঁ, মই স্লাইচৰ চীজ লৈছোঁ। এয়া মই সৰু সৰু মিহিকৈ কাটি ল'ম। পিঁয়াজৰ লগত মই চীজখিনি মিহলি কৰি দিম, সৰু সৰু কৰি কাটি লৈ। গৰমে গৰমে খাব বৰ ভাল লাগে এই চামোচাটো। এয়া মিক্স কৰি লৈছোঁ মই। কৰ্ণফ্ল'ৰ 1 চামুচ লৈছোঁ। মই ইয়াতে অলপ পানী দিম, মানে পেষ্ট বনাই ল'ম। এতিয়া চিঙৰা বনাওঁতে মানে যাতে চিপকাব ভাল হয়। পুৰিখন মই মাজেৰে কাটি লৈছোঁ, দুভাগ কৰি লৈছোঁ। এবাৰত কটা নগ'ল আৰু এবাৰ কাটিব লগা হ'ল। এয়া মই দুভাগ কৰি ল'লোঁ। ইয়াতে মই চীজ আৰু পিঁয়াজখিনি দিছোঁ। চিঙৰাৰ শ্বেপ দিছোঁ, কিন্তু মানে ইমান ভাল নহ'ল, কাৰণ খুলি খুলি যায়। মুখখন ভালদৰে এনেকৈ চিপকাই দিব। এনেকুৱাকৈ গোটেইখিনি মই বনাই ল'লোঁ।
কাঢ়ি তলাৰ কেৰাহী এখন লৈছোঁ। ইয়াতে মই ৰিফাইন তেল দিছোঁ। চামোচাখিনি গোটেই মই ফ্ৰাই কৰি ল'ম এতিয়া। মচমচীয়া কৰি ল'ম, তেতিয়া খাব সোৱাদ লাগে। চচৰ লগত বা চাটনিৰ লগত ধুনীয়া লাগে খাব। আপোনালোকে এনেধৰণে বনাই খাওক। এনেকুৱা ৰঙচুৱা কৰিব। এয়া দেখিছেনে কি ধুনীয়া হৈছে। এটা ভাঙি দেখুৱাইছোঁ। চাওক, যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে এটা লাইক কৰিব। শেষত এয়া চাওক, হাজবেণ্ডে খাই আছে।